অখিল গগৈ শ্ৰদ্ধেয় সভাপতি মহোদয় মই আচলতে অজয় কুমাৰ ৰায় ডাঙৰীয়া তেখেতৰ বক্তব্য শুনি সঁচাকে ভাল পালো এটা বস্তু যে তেখেতে সঁচাকে মানে অসমত থকা বেংগলী হিন্দু মানুহৰ যেটো সেন্টিমেন্ট হেতুক আজি উত্থাপন কৰিছে কিন্তু যদিও তেখেতে কেটামান কথা কৈছে যে নহয় ডি ভোটাৰটো কংগ্ৰেছী আনিলে কিন্তু আসলে ডি ভোটাৰটো আহিছিলে 1996ত যেতিয়া অসম গণ পৰিষদ 97ত অসম গণ পৰিষদ অসমত ৰাজ্য চৰকাৰত আছিলে আৰু কেন্দ্ৰত বাজপেয়ী চৰকাৰ বা বিজেপি চৰকাৰ আহিছিলে গতিকে সেই ধন্যবাদটো সাগে এতিয়া গালিৰে ৰূপান্তৰ হ'ব কাৰণ এটো বিজেপিয়ে আৰু এজিপিয়ে কৰিছিলে হা হেতু আৰু টিএন সেশন আমাৰ তেতিয়া হেৰি আছিলে চিফ ইলেকশন কমিশনাৰ আছিলে তেখেতৰ দিনত এই ঘটনাটো সংঘটিত হৈছিল আজিৰ দিনটোত 267 জন এনেকুৱা ডিটেনশন কেম্পত মানুহ আছে 267 জন এনেকুৱা ডিটেনশন কেম্পত মানুহ আছে আৰু ডি ভোটাৰত এতিয়া নাম অন্তৰ্ভুক্ত হৈ থকা মানুহৰ সংখ্যাটো প্ৰায় 96,000 আজি এই দুইটা বিষয়ক লৈ যে ডিটেনশন কেম্পত ৰখা মানুহবিলাক আৰু ডি ভোটাৰত হাৰাশাস্তি হৈ থকা মানুহবিলাকৰ বিষয়ে আলোচনা হৈছে আৰু আমি সকলোৱে জনা দৰকাৰ যে ডি ভোটাৰত অকল হিন্দু বেংগলী বা মুছলমান মানুহ নহয় আমাৰ নেপালী মানুহ মানে গুৰখা আৰু কুছ ৰাজবংশী মানুহ আৰু আমি দেখিছো যে এইটো গোৱালপাৰাৰ এডোখৰ কি কয় আমাৰ হাজং মানুহ আৰু হেৰি কি কয় আমাৰ ট্ৰাইবেল কি কয় গাৰো মানুহ গাৰো হাজং কুছ ৰাজবংশী ৰাভাও এজন দুজন আছে ক'বাত আৰু হিন্দু বেংগলী আৰু মুছলমান সকলোকে এনেকৈ আমি দেখিছো যে ডি ভোটাৰৰ নামত এনেকে বিভিন্ন সময়ত গণ্ডগোল কৰি থকা হয় গতিকে মই ভাবো যে যিসকল ডি ভোটাৰ বুলি কথা নাই আৰু তেওঁলোকক এতিয়া এনআৰসি খন যেহেতু হৈ গ'ল গতিকে কোন বিদেশী হয় কোন স্বদেশী হয় ওলাই গ'ল আৰু যিবিলাক এনআৰসি যদি কোনোবাই কয় যে নহয় এনআৰসি খন শুদ্ধ নহয় তেতিয়াহ'লে সেইখনৰ যিখিনি আপোনাৰ কৰিবলগীয়া আছে সেইখনক যিখিনি সংশোধন কৰিবলগীয়া আছে সেইখন কৰক আৰু এনআৰসি খনত আমাৰ ইয়াতো এবাৰ সংসদতো আমাৰ বিধানসভাটো ইয়াতে মানে হেৰি কৰক দাখিল কৰক এনআৰসি পুৰা কপি আৰু আমি সবে এটো ৰিকমেন্ড কৰি দিও ইয়াতো বিধানসভাটো আৰু সেন্ট্ৰেল গভৰ্নমেন্টেও হেতু লৈ ল আৰু তাৰ পিছত বিদেশী সমস্যাটো চিৰদিনৰ কাৰণে শেষ কৰি পেলাও নহলে ডি ভোটাৰটোক লৈ বা আপোনাৰ ডি ভোটাৰটোক লৈ যি ধৰণৰ এতিয়া পলিটিক্স হৈ আছে যে মানুহবিলাকক সঁচাকে মানে নিজে দেখিলে বেয়া লাগে আৰু ডি ভোটাৰৰ মই গোটেই কেছবিলাকৰ কাগজবিলাক যেতি চাইছো ৰুল 50 ৰ আন্ডাৰত আমাৰ ডিটেনশন কেম্পটোহে বিষয় আছে ৰিলেটেড ডি ভোটাৰ দুইটাই কম মই 2 মিনিট মোৰ এই 1 মিনিট হৈছে 2 মিনিট হৈছে 3 মিনিট হ'ল এই ৰব না অকণমান আপুনি সভাপতি আছে আপুনিও ইমান হুলস্থুল কৰিলে কেনেকৈ হ'ব আৰু অৱস্থা নহ'লেতো মই সদায় খেদাই খাই থাকোঁ মোক আৰু 2 মিনিট প্লিজ 2 মিনিট এতিয়া অকণ দিয়ক না আপুনি মোৰ কাষতে বহে আকৌ এনেকুৱা কৈছেনে ওপৰলৈ গৈ এতিয়া ডি ভোটাৰৰ প্ৰশ্নটো চিৰকালৰ কাৰণে নাইকিয়া কৰি দিব লাগে একদম ডি ভোটাৰৰ কেছটো চিৰকালৰ কাৰণে নাইকিয়া কৰিব লাগে যদি ডি ভোটাৰত থকা কোনোবা মানুহ সঁচাকে বিদেশী তেওঁলোকক আমি জোৰ পৰা আহিছে তেওঁলোকে পঠিয়াই দিব লাগে কিন্তু মই চৰকাৰী পক্ষক এটা কথা জনাব খোজো যে আপোনালোকে চাব মোৰ প্ৰশ্নৰ উত্তৰতে দিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো যদি বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো বেছি আছিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো একেবাৰে কম হৈছে তৰুণ গগৈৰ দিনত তাতকে বহুত বেছি আছিলে ঘূৰাই পঠিওৱা যিবিলাক চিহ্নিত বিদেশী ইয়াত কি কাৰণে কৰিব পৰা নাই কাৰণ এটোৰ আটাইতকৈ ডাঙৰ হেঙাৰটো হ'ল যে বাংলাদেশৰ লগত আমাৰ কোনো এক্সট্ৰাডিশন ট্ৰিটি নাই মই ভাবো যে অসম বিধানসভাত এটো আমাৰ আজি এটা প্ৰস্তাৱ হ'ব লাগে আজিৰ দিনটোত যে বাংলাদেশৰ লগত আমাৰ বন্দী প্ৰত্যৰ্পণ চুক্তি এখন হ'ব লাগে আৰু তেতিয়া অমানৱীয়ভাৱে নহয় যে আমেৰিকাৰ পৰা যেনেকৈ আমাৰ ভাৰতীয় মানুহবিলাকক খেদি পঠিয়াইছে তেনেকৈ নহয় মানুহৰ নিচিনাকে বিশ্বগুৰু টকাৰ পাছতো ভাৰতীয় মানুহৰ যি দুৰৱস্থা হৈছে নহয় গোটেই পৃথিৱীয়ে দেখি লাজ পাইছো আমি নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতীয় মানুহৰ যেনেকুৱা বেয়া অৱস্থা হৈছে তেনেকুৱা অৱস্থা পৃথিৱীত কেতিয়াও ভাৰতীয় মানুহৰ হোৱা নাছিলে সেই অৱস্থা যাতে কোনো পধ্যে অসমৰ ক্ষেত্ৰত হ'ব নোৱাৰে আমি মানুহ যদি বিদেশৰ পৰা আহিছে তেওঁলোকো মানুহ
গতিকে মানুহ হিচাপে সন্মান সহকাৰে তেওঁলোকক ঘূৰাই পঠিয়াম, কাৰণ আমাৰ ইয়াত জাগা দিবলৈ আমাৰ নিজৰ কাৰণে মাটি নাই। আমি নিজে ককাই ভাইৰ মাজত কাজিয়া কৰি আছো। গতিকে আৰু লাষ্ট এতিয়া মই ডিটেনশ্যন কেম্পটো সম্পৰ্কে লাষ্ট কথাটো ক'ব খুজিছোঁ। ডিটেনশ্যন কেম্পটো এতিয়া গোটেই পৃথিৱীৰ মানৱ অধিকাৰ কৰ্মীবিলাকে কৈছে যে এইটো এটা ভয়াৱহ বস্তু। পৃথিৱীৰ কোনো গণতান্ত্ৰিক দেশত ডিটেনশ্যন কেম্প থকা উচিত নহয়। মই নিজে ডিটেনশ্যন কেম্প মানে আপোনালোকে জানে চাগে, মই ডিব্ৰুগড় জেলত আছোঁ, তাতো ডিটেনশ্যন কেম্প, গুৱাহাটী যোৰহাট জেলত আছোঁ, তাতো ডিটেনশ্যন কেম্প, মই নগাঁও জেলত আছিলোঁ, তাতো ডিটেনশ্যন কেম্প আছে, মই গোৱালপাৰা জেলত আছিলোঁ, তাতো ডিটেনশ্যন কেম্প আছে। গতিকে মই কোন জাতিৰ মানুহ তাত বিদেশী প্ৰমাণিত হয় মই চব কথা জানো। মোক এইটো কৈ লাভ নাই। মই কোন জাতিৰ মানুহ কিমান বিদেশী হয় মোৰ একদম সংখ্যা আছে। গতিকে মই এটাই কথা অনুৰোধ কৰিব খোজো যে ডিটেনশ্যন কেম্পৰ ধাৰণাটো নাইকিয়া কৰি দিব লাগে, আৰু ডিটেনশ্যন কেম্পত থকা যদি বিদেশী আছে তেওঁলোকক সম্পূৰ্ণৰূপে বিতাড়িত কৰিব লাগে, আৰু স্বদেশী যিবিলাক আছে সেই স্বদেশীবিলাকক আমাক ইয়াত বসবাস কৰাৰ কাৰণে যোগ্যতা মৰ্যাদা সহকাৰে দিব লাগে, আৰু বিশেষকৈ হিন্দু বেংগলী মানুহবিলাকক। মই 71 চনৰ আগৰখিনি কথা কৈছোঁ, পিছৰখিনি আপোনালোকক আমি বিজেপিক দায়িত্ব দি দিছোঁ। আগৰখিনি কথা কৈছোঁ। 71ৰ আগত থকা যিমান হিন্দু বেংগলী মানুহ আছে তেওঁলোকৰ ওপৰতো যিটো অত্যাচাৰ হৈছে এইটো হ'বলৈ কেতিয়াও দিয়া উচিত নহয়। মই সকলোকে ধন্যবাদ জনাই ডিটেনশ্যন কেম্প বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। মাননীয়